তুলা ৰাশি সাপ্তাহিক ৰাশিফল 1 পৰা 7 জুলাই 2026। তুলা ৰাশিৰ জাতক-জাতিকাসকল 1 জুলাইৰ পৰা 7 জুলাইলৈ আপোনাৰ জীৱনত আহিব পাৰে এটা ডাঙৰ পৰিৱৰ্তন। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে। ধন, প্ৰেম, কৰ্মজীৱন আৰু ভাগ্য। এই সপ্তাহত কোন ক্ষেত্ৰত আপুনি লাভৱান হ'ব পাৰে আৰু কোন বিষয়ত সাৱধান হ'ব লাগিব শেষলৈকে চাওক, কাৰণ এই সপ্তাহৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰে আপোনাৰ বাবে অপেক্ষা কৰি আছে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত তুলা ৰাশিৰ বাবে আৰ্থিক দিশত মধ্যমীয়া কিন্তু আশাব্যঞ্জক। সপ্তাহৰ আৰম্ভণিতে টকাৰ ক্ষেত্ৰত অলপ প্ৰেছাৰ অনুভৱ হ'ব পাৰে। কিছুমান অপ্ৰয়োজনীয় খৰচ হঠাতে আহিব পাৰে, সেয়ে বাজেট অনুসৰি চলাটো অতি প্ৰয়োজনীয়। যি কামত টকা লগাব বিচাৰিছে তাত ততাতৈয়াকৈ সিদ্ধান্ত নল'ব, কিন্তু সপ্তাহটো আগবাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি লাহে লাহে উন্নত হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কোনো ধন, বকেয়া পে'মেণ্ট বা লেনদেনৰ সম্পূৰ্ণ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সম্ভাৱনা আছে, যিয়ে ভৱিষ্যতৰ ইনকাম বৃদ্ধি কৰাত সহায় কৰিব পাৰে। চাকৰিয়ালসকলৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্বৰ ফলত প্ৰশংসা বা ভৱিষ্যতে আৰ্থিক সুবিধা লাভৰ পথ মুকলি হ'ব পাৰে। যদিও এই সপ্তাহতে ডাঙৰ লাভ নাথাকিব পাৰে, আপোনাৰ পৰিশ্ৰমৰ ফল আগন্তুক সময়ত পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে এই সপ্তাহত পৰিকল্পনা, বজাৰ বিশ্লেষণ বা প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়ক। ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা অন্য ডাঙৰ ইনভেষ্টত অত্যধিক আশাবাদী নহ'ব। ভালদৰে তথ্য সংগ্ৰহ কৰি বুজি বিচাৰ বিবেচনা কৰি আগবাঢ়িলে লোকচানৰ সম্ভাৱনা কমি যাব। পৰিয়ালৰ সম্পত্তি বা মাটি ঘৰ বিষয়ত যদি কোনো আলোচনা চলি আছে, তেন্তে ধৈৰ্য ধৰি সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰখেদাকৈ কোনো চুক্তিত চহী নকৰিব। এই সপ্তাহত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। সৰু সৰু সঞ্চয়েও ভৱিষ্যতে ডাঙৰ সহায় কৰিব পাৰে। অপ্ৰয়োজনীয় বিলাসী খৰচ কমাই প্ৰয়োজনীয় কামত টকা ব্যৱহাৰ কৰিলে আৰ্থিক স্থিৰতা বৃদ্ধি পাব। যদি আপুনি কোনো ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰি আছে, তেন্তে এই সপ্তাহত সেই দিশত ইতিবাচক অগ্ৰগতি হ'ব পাৰে। নতুন ঋণ লোৱাৰ আগতে নিজৰ পৰিশোধ ক্ষমতা ভালদৰে বিচাৰ বিবেচনা কৰি চাওক। মুঠতে এই সপ্তাহটো তুলা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত পৰিকল্পনা, ধৈৰ্য আৰু বুদ্ধিদীপ্ত সিদ্ধান্তৰ সপ্তাহ। খৰচ নিয়ন্ত্ৰণত ৰাখি সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰিলে আগন্তুক দিনত ভাল আৰ্থিক সফলতাৰ ভেটি স্থাপন হ'ব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1 জুলাইৰ পৰা 7 জুলাইলৈ এই সপ্তাহটো তুলা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহু অনুভৱৰ সমাহাৰা আনিব পাৰে। সপ্তাহৰ আৰম্ভণিতে সৰু সুৰা ভুল বুজাবুজি বা মতানৈক্য দেখা দিব পাৰে, কিন্তু ধৈৰ্য, আন্তৰিকতা আৰু মুকলি কথোপকথনৰ জৰিয়তে এই সমস্যাবোৰ সহজেই সমাধান কৰিব পাৰিব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে চিনাকি বা বন্ধুত্ব গভীৰ হোৱাৰ সম্ভাৱনা আছে। সামাজিক অনুষ্ঠান, কৰ্মক্ষেত্ৰ বা অনলাইন যোগাযোগৰ জৰিয়তেও বিশেষ কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব পাৰে, কিন্তু আৱেগত সিদ্ধান্ত নলৈ সময় লৈ মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ পাব। সৰু সৰু যত্ন, আন্তৰিকতা, কথা আৰু একেলগে সময় কটোৱাই দুয়োৰে মাজত বিশ্বাস বৃদ্ধি কৰিব। যদি আগতে কোনো অভিমান বা দূৰত্ব সৃষ্টি হৈছিল, তেন্তে এই সপ্তাহত মিলনৰ সম্ভাৱনা যথেষ্ট। বিবাহিত দম্পতীৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব, আৰ্থিক বিষয় বা দৈনন্দিন ব্যস্ততাৰ বাবে অলপ মানসিক চাপ থাকিব পাৰে, কিন্তু ইজনে সিজনৰ মতামতক সন্মান দিলে আৰু একেলগে সিদ্ধান্ত ল'লে ঘৰখনত পুনৰ শান্তি আৰু আনন্দ ঘূৰি আহিব। এই সপ্তাহত সংগীৰ অনুভৱক গুৰুত্ব দিয়ক। কেৱল নিজৰ কথা কোৱাৰ সলনি তেওঁলোকৰ কথাও মন দি শুনক। অনেক সময়ত সৰু এটা মৰমৰ কথা বা এটা আন্তৰিক হাঁহিয়েই সম্পৰ্কত ডাঙৰ সমস্যা দূৰ কৰিব পাৰে। দূৰত থকা প্ৰেমিক-প্ৰেমিকা বা স্বামী-স্ত্ৰীৰ বাবে ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে নিয়মীয়াকৈ যোগাযোগ ৰাখিলে ভুল বুজাবুজি কমিব আৰু মনৰ দূৰত্ব হ্ৰাস পাব। যিসকলৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ বা সন্দেহৰ পৰিস্থিতি আছে, তেওঁলোকে আনৰ কথাত বিশ্বাস নকৰি নিজৰ সংগীৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰক। বিশ্বাসেই এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সপ্তাহৰ শেষৰ ফালে একেলগে ভ্ৰমণ, ধৰ্মীয় স্থান দৰ্শন, নৈকভোজন বা কিছু বিশেষ সময় কটোৱাৰ সুযোগ আহিব পাৰে। এনে মুহূৰ্তই সম্পৰ্কত নতুন উষ্ণতা আৰু মধুৰতা কঢ়িয়াই আনিব। মুঠতে এই সপ্তাহটো তুলা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস, মৰম
আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে সুখ শান্তি আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। 1 জুলাইৰ পৰা 7 জুলাই এই সপ্তাহটো তুলা ৰাশিৰ কৰ্মজীৱনত কৰ্মব্যস্ততাপূৰ্ণ যদিও ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যি কামবোৰ আধৰুৱা হৈ আছিল সেইবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ পৰিকল্পনা, ধৈৰ্য আৰু সঠিক সময়ত লোৱা সিদ্ধান্তই এই সপ্তাহত সফলতাৰ দিশে আগবঢ়াই নিব। চাকৰিয়ালসকলৰ বাবে সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব, নতুন প্ৰকল্প বা ঊৰ্ধ্বতন বিষয়ৰ পৰা বিশেষ কাম লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰথমতে ই অলপ কঠিন যেন লাগিলেও নিজৰ দক্ষতা আৰু আত্মবিশ্বাসেৰে সেই দায়িত্ব সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো এই সপ্তাহত অতি গুৰুত্বপূৰ্ণ। দলীয়ভাৱে কাম কৰিলে ভাল ফলাফল লাভ কৰিব। আনৰ সৈতে অযথা তৰ্ক বিতৰ্ক বা অহংকাৰমূলক আচৰণ এৰাই চলিলে আপোনাৰ সুনাম বৃদ্ধি পাব। যিসকলে প্ৰমোচন, বদলি বা নতুন চাকৰিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে এই সপ্তাহত ইতিবাচক খবৰ অহাৰ সম্ভাৱনা আছে। যদিও সকলো কাম এই সপ্তাহতে সম্পূৰ্ণ নহ'বও পাৰে, কিন্তু ভৱিষ্যতৰ বাবে শক্তিশালী ভিত্তি গঢ়ি উঠিব। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে নতুন সাক্ষাৎকাৰ, আবেদন বা যোগাযোগৰ সুযোগ আহিব পাৰে। নিজৰ বায়'ডাটা, দক্ষতা আৰু আত্মবিশ্বাস উন্নত কৰি ৰাখিলে সফলতাৰ সম্ভাৱনা বাঢ়িব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন ব্যৱসায়িক সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি বহুদিন ধৰি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছিল, তেন্তে পৰিকল্পনা আৰম্ভ কৰিবলৈ এই সময়খিনি ভাল। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বজাৰ আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। অনলাইন ব্যৱসায়, বিপণন, শিক্ষা, মিডিয়া, পৰামৰ্শ বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িতসকলৰ বাবে এই সপ্তাহ বিশেষ লাভৰ সম্ভাৱনা দেখা যায়। নতুন আইডিয়া আৰু নতুন কৌশল ব্যৱহাৰ কৰিলে ভাল সঁহাৰি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছুমান মানুহে আপোনাৰ সফলতাত হিংসান্বিত হ'ব পাৰে। সেইবাবে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। নিজৰ কামেৰে উত্তৰ দিয়ক, তৰ্কেৰে নহয়। সপ্তাহৰ শেষৰ ফালে ঊৰ্ধ্বতন বিষয়া বা গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা প্ৰশংসা, সহায় বা নতুন সুযোগ লাভ কৰিব পাৰে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক মাহবোৰত ডাঙৰ উন্নতিৰ পথ মুকলি হ'ব পাৰে। মুঠতে এই সপ্তাহটো তুলা ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পৰিশ্ৰম, শৃংখলা, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল। আত্মবিশ্বাস বজাই ৰাখক, নিয়মিতভাৱে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক আৰু নিষ্ঠা আৰু অধ্যৱসায়ে এই সপ্তাহত ভৱিষ্যতৰ সফলতাৰ এক ভেটি স্থাপন কৰিব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহত তুলা ৰাশিৰ বাবে আটাইতকৈ শুভ তাৰিখসমূহ হ'ল 2 জুলাই, 4 জুলাই, 6 জুলাই। এই দিনকেইটাত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা অধিক শুভ বুলি ধৰা হয়। শুভ সংখ্যা 6, 9 আৰু 15। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা ব্যক্তিগত সিদ্ধান্তত এই সংখ্যাবোৰৰ উপস্থিতি আপোনাক আত্মবিশ্বাস দিব পাৰে। শুভ ৰং বগা, আকাশী আৰু গোলাপী। এই ৰংবোৰে মনত শান্তি, ইতিবাচক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব পাৰে। বিশেষ সাক্ষাৎকাৰ, ইণ্টাৰভিউ, ব্যৱসায়িক মিটিং বা শুভ কামত এই ৰঙৰ পোছাক বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে শুভ অনুভৱ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, এই সপ্তাহত প্ৰতিদিনে গা ধুই ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। সম্ভৱ হ'লে শুক্ৰবাৰে দুখীয়া বা প্ৰয়োজনীয় লোকক বগা বস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰক। লগতে মাক-দেউতাক আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ দিন আৰম্ভ কৰিলে মানসিক শান্তি, শুভ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, প্ৰতিকাৰ আৰু শুভ সংখ্যা, শুভ ৰং বিশ্বাসৰ অংশ। সফলতাৰ মূল চাবিকাঠি সদায় আপোনাৰ পৰিশ্ৰম, সৎ মনোভাৱ আৰু সঠিক সিদ্ধান্ত। আপোনালোকৰ এই সপ্তাহটো সুখ, শান্তি আৰু সুস্বাস্থ্য লগতে সফলতাৰে ভৰি থাকক। জয় আই অসম। বন্ধু-বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ বাবে 1 জুলাইৰ পৰা 7 জুলাই 2026 সাপ্তাহিক ৰাশিফল। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল আৰু উপকাৰী যেন লাগিল, তেন্তে এটা লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে প্ৰতিদিনৰ ৰাশিফল আৰু প্ৰতি সপ্তাহৰ সঠিক আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে তলৰ কমেণ্টত নিশ্চয় লিখিব। আমি আপোনাৰ কমেণ্ট পঢ়োঁ আৰু উত্তৰ দিয়াৰ চেষ্টা কৰোঁ। ধন্যবাদ। আপোনালোকৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু সফলতাৰে ভৰি উঠক।
পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। ধন্যবাদ।